নমস্কাৰ এটি গুৰুত্বপূৰ্ণ আপডেট লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল। আজি হ'ল 26 এপ্ৰিল। ডিএমিৰ ফালৰ পৰা দুটা পৰীক্ষা অনুষ্ঠিত কৰিছিল, টেকনিকেল আৰু নন টেকনিকেল। আপোনালোকে জানে টেকনিকেল এক্সামৰ ৰিজাল্টক লৈ বহুতৰে মাজত এটা শোকোজা লাগি আছে, ৰিজাল্ট কেতিয়া দিব, যিহেতু ইলেকশ্যন আহি আছে। আৰু আপোনালোকৰ ৰিজাল্ট দিয়াৰ কথা আছিল 27 এপ্ৰিল তাৰিখে, অহা কাইলৈ 27 এপ্ৰিল। গতিকে অহা কাইলৈ দিব নেকি ডিএমি ৰিজাল্ট, স্বাস্থ্য বিভাগৰ ৰিজাল্ট। গতিকে সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত ইম্পৰ্টেণ্ট কথা কিছুমান জানিব পাৰিব, যিকেইটা কথা আপোনালোকে মন কৰিব। কাৰণ বৰ্তমান কি হৈ আছে ডিএমি ৰিজাল্টক লৈ, বৰ্তমান এটা কথা চলি আছে, ডিএমিৰ এটা কথা চলি আছে যে ৰিজাল্ট বৰ্তমান স্বাস্থ্য বিভাগৰ আপোনালোকৰ এনচাৰ শ্বীট আৰু OMR, যিখন আপোনালোকৰ OMR আৰু এনচাৰ কি ডিএমি দিম বুলি কৈছিল হা। আপোনালোকৰ এনচাৰ কিখনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, OMR খানৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া মেইন কথাটো হ'ল, কালি হ'ল 27 তাৰিখ, ডিএমিৰ ফালৰ পৰা এতিয়ালৈকে কিবা নটিফিকেশ্যন আহিছে নেকি অফিচিয়েল? মই আপোনালোকক ডিএমিৰ মেইন ৱেবছাইটটো দেখুৱাই আছোঁ, আপোনালোকে মন কৰিব। এইটো হ'ল ডিএমিৰ মেইন যিটো আপোনাৰ ৱেবছাইট পৰ্টেল। ইয়াতে আপোনালোকে আহিলে যদি আপোনালোকৰ ডিএমিৰ আগৰ ৰিজাল্টসমূহ চাব পৰা নাই, বহুতে সুধি আছে ছাৰ আমি ডিএমিৰ ৰিজাল্টসমূহ কেনেকৈ চাব পাৰিম। গতিকে ডিএমিৰ ৰিজাল্টসমূহ চাবলৈ আপোনালোকে এই ৱেবছাইটলৈ আহিব লাগিব। এই ৱেবছাইটত আহি আপোনালোকে এটা অপশ্যন পাব, ইয়াতে ৰিক্ৰুইটমেণ্ট বুলি এটা অপশ্যন পাব, ঠিক আছে। চ' ইয়াতে ৰিক্ৰুইটমেণ্ট অপশ্যন এটা পাব। চ' ইয়াৰ ৰিক্ৰুইটমেণ্টত আপুনি ক্লিক কৰিব। ৰিক্ৰুইটমেণ্টত আপুনি ক্লিক কৰাৰ লগে লগে ডিএমিৰ ফালৰ পৰা ইয়াতে বহুকেইটা আপোনাৰ খোল খাব হা। ডিএমিৰ তৰফৰ পৰা যদি কিবা আহিছে, ইয়াতে চাওক ডিএমিৰ ৰিজাল্ট হা, এক্সাম ৰিজাল্ট বুলি ইয়াতে অপশ্যন এটা পাব, আপুনি ৰিজাল্ট বুলি অপশ্যন এটা পাব। এই ৰিজাল্ট অপশ্যনতে আপোনালোকৰ ডিএমিৰ ৰিজাল্টসমূহ দিয়া হ'ব। ইয়াতে ডিএমিৰ কোনকেইটা কেটেগৰী ৰিজাল্ট দিছে আপোনালোকে চাব পাৰিব। ডিএমিৰ ইয়াতে আপোনালোকে চেক কৰিব। নতুনকৈ যদি কিবা ৰিক্ৰুইটমেণ্ট ওলাইছে আপোনালোকে ডিএমিত ইয়াতে টিক কৰি দিব, নতুনকৈ ৰিক্ৰুইটমেণ্ট আপোনালোকে পাব। এতিয়ালৈকে কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট অহা নাই, ঠিক আছে। ডিএমিৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট অহা নাই। চ' নতুনকৈ ডিএমিৰ তৰফৰ পৰা এতিয়ালৈকে ৰিক্ৰুইটমেণ্ট আহিব। চ' ডিএমিৰ তৰফৰ পৰা কি ৰিজাল্ট দিছে আমি চাম এতিয়া। চ' ৰিজাল্ট দিছে নেকি আচলতে, মই সেইটো আপোনালোক চেক কৰি দিছোঁ, ঠিক আছে। যদি ৰিজাল্ট দিছে তেনেহ'লে আপোনালোকে নিশ্চয় পাব, যদি দিয়া নাই নিশ্চয় নাপায়, ঠিক আছে। চ' আপোনালোকে গোটেইকেইটা কেটেগৰীটো মই চাইছোঁ। ইতিমধ্যে ডিএমিৰ ফালৰ পৰা আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হোৱা নাই, ঠিক আছে। ডিএমিৰ মেইন ডিপাৰ্টমেণ্টটোত মই চাইছোঁ, ইয়াতে কেইটামান ডিপাৰ্টমেণ্টৰ ৰিজাল্ট আপোনালোকৰ ঘোষণা কৰিছে। গতিকে কোনকেইটা ডিপাৰ্টমেণ্টৰ ৰিজাল্ট ঘোষণা কৰিছে আপোনালোকে ইয়াতে দেখিব পাৰিব। গতিকে ইয়াতে আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। এতিয়া মেইন কথাটো হ'ল ডিএমিৰ কোনকেইটা কেটেগৰী ৰিজাল্ট আহিব, কোনকেইটা কেটেগৰী ৰিজাল্ট নাহে মই কৈ দিছোঁ। ডিএমিৰ আপোনালোকৰ যিসমূহ টেকনিকেল এক্সাম দিছে তেওঁলোকৰ ৰিজাল্টসমূহ আগতীয়াকৈ ঘোষণা কৰাৰ কথা আছে। অহা কাইলৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। যদি অফিচিয়েল নটিফিকেশ্যন আহিল হয় তেনেহ'লে আপোনালোকে গম পালে হয়, কিন্তু বিভিন্ন ধৰণৰ ইউটিউব চেনেলে আপোনালোকৰ ৰিজাল্টক লৈ আপোনালোকৰ ভিডিঅ'বোৰ বনাইছে। চ' ৰিজাল্ট যিহেতু অহা কাইলৈ এতিয়ালৈকে ঘোষণা কৰাৰ কোনো ধৰণৰ ইয়াতে মই দেখা পোৱা নাই। চ' আপোনালোকে যদি ইয়াতে ৰিজাল্টৰ ছেকশ্যনত আহে তেনেহ'লে আপোনালোকে ৰিজাল্টৰ কোনো কথা উল্লেখ নাহে। চ' আপোনালোকে এটা কথা গম পাইছে যে ৰিজাল্ট এতিয়ালৈকে ডিএমিৰ ফালৰ পৰা দিয়া হোৱা নাই। আৰু কালি 27 তাৰিখ, কালি আপোনালোকৰ ৰিজাল্ট নিদিয়ে। এতিয়া যিহেতু ৰিজাল্ট 27 তাৰিখে নিদিয়ে ডিএমিৰ ৰিজাল্ট কেতিয়া দিব আপোনালোকে চাই লওক। ডিএমিৰ ৰিজাল্ট দিয়াৰ এতিয়া ইলেকশ্যনৰ আগত কোনো ধৰণৰ চান্স নাই। ইলেকশ্যনৰ আগত কিয় চান্স নাই? কাৰণ আপোনালোকৰ 2 তাৰিখৰ পৰা ইলেকশ্যন, আজি হ'ল 26 তাৰিখ, 27, 28, 29 হয়নে? এই 3 দিন আপোনাৰ ইলেকশ্যনৰ প্ৰচাৰতে মানুহবোৰ ব্যস্ত। আৰু যিবোৰ আপোনালোকৰ টিচাৰবোৰ আছে যিসকলে এক্সাম পাতিছে তেওঁলোকে ডিএমিৰ ফালৰ পৰা এতিয়ালৈকে ইনষ্ট্ৰাকশ্যন পোৱা নাই। আৰু যিসকলে ডিএমি ডিপাৰ্টমেণ্ট এতিয়ালৈকে তেওঁলোকৰ ফুলফিল হোৱা নাই। চ' কুৱেশ্যন পেপাৰ এতিয়ালৈকে চোৱা হোৱা নাই। আপোনালোকৰ কুৱেশ্যন পেপাৰকেইখন যেতিয়া ৰিজাল্ট ৰেডি হ'ব তেতিয়া আপোনালোকে ডিএমিৰ তৰফৰ পৰা আপোনালোকৰ ৰিজাল্ট ছেকশ্যনত আপোনালোকে ৰিজাল্ট পাব, ঠিক আছে। ইয়াতে ৰিজাল্ট ছেকশ্যনত ৰিজাল্ট নাই। মই আৰু এটা ৱেবছাইট আপোনালোকক দেখুৱাই দিছোঁ। চ' আপোনালোকে ডিএমিৰ আৰু এটা ৱেবছাইট পাব, ডাইৰেক্টৰেট অফ আইঅ'ছ। এই ৱেবছাইটটো বৰ্তমান খোল হোৱা নাই। গতিকে ডিএমিৰ তৰফৰ পৰা এতিয়ালৈকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন পোৱা নাই বা অফিচিয়েলি ৰিজাল্ট ডিক্লেয়াৰ কৰা হোৱা নাই। আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আপোনালোকে PDF আকাৰে ৰিজাল্ট পাব। যেনেকৈ এডিট ৰিজাল্ট কৰিছিলে তেনেকৈ এডিট ৰিজাল্ট আপোনালোকে যেনেকৈ পাইছিলে তেনেকৈ নাপাব। গতিকে ৰিজাল্ট যেতিয়া দিয়ে আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকে চেনেলটোত পাই যাব, ঠিক আছে। চ' ইতিমধ্যে ৰিজাল্টৰ আপোনালোকে ডেট পালে যে 27 এপ্ৰিলত আপোনালোকৰ ৰিজাল্ট ঘোষণা নকৰে, আপোনালোকৰ আফটাৰ ইলেকশ্যন ৰিজাল্ট ঘোষণা কৰা হ'ব। ইলেকশ্যন আপোনালোকৰ 8 তাৰিখে শেষ হ'ব হয়নে? গতিকে 7 তাৰিখে ৰিজাল্ট আপোনালোকে যদি ইলেকশ্যন শেষ হৈ যায় তেনেহ'লে মে'ৰ আপোনালোকে 10-11 তাৰিখ মানে আপোনালোকে ৰিজাল্ট পাব। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো দিয়া হোৱা নাই। গতিকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো অহা কাইলৈ দিয়াৰ কথা আছে। গতিকে আপোনালোকে কাইলৈ ৱেইট কৰিব আৰু অকণমান ধৈৰ্য সহকাৰে ৱেইট কৰিব, কিয়নো বহুতে অধৈৰ্য হৈ পৰে। আৰু কাট অফ মাৰ্কৰ কথা মই কৈ দিছোঁ যে কাট অফ মাৰ্ক বেছি হাই
DMEত নাযায় ঠিক আছে কুৱেশ্যন বহুত টান আহিছে আৰু যিসকলে DMEত এক্সাম দিছে তেওঁলোকে গম পাব আৰু যিসকলে এবাৰ GNM ANMতো এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ GNM ANMৰ আকৌ ৰিক্ৰুইটমেণ্ট ওলাইছে চ' আপোনালোকে GNM ANMৰ কাৰণে প্ৰিপাৰেশ্যন যদি চলাই আছে ভাল কথা আৰু যদি প্ৰিপাৰেশ্যন চলোৱা নাই তেনেহ'লে প্ৰিপাৰেশ্যন চলাবলৈ হ'ল ঠিক আছে চ' GNM ANMৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে সকলোকে কৈছোঁ চ' প্ৰিপাৰেশ্যন ভালকৈ চলোৱা DME বুলিয়ে নহয় আকৌ NHMৰ তৰফৰ পৰা GNM ANMৰ ৰিক্ৰুইটমেণ্ট ওলাব ঠিক আছে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আশা কৰোঁ ৰিজাল্টক যিখিনি খোকোজা লাগি আছিল সকলোৱে দূৰ হ'ল আৰু যদি কিবা সুধিব লগা আছে কমেণ্টত সুধিব ইয়াতে চোৱা DME যিটো আয়ুষ সেই ৱেবছাইটটো ইয়াতে দ্য ছাইট ক্যান বি ৰিচ গতিকে ইয়াতে আপোনালোকৰ কাম চলি আছে অকণমান সময় লাগিব কামটো আপোনালোকৰ ঠিক হ'ব এই কামৰ পিছতে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকৰ দিয়াৰ এটা কথা তেওঁলোকে উল্লেখ কৰিছে গতিকে এই চাওক আয়ুষৰ ৱেবছাইটটো বৰ্তমান খোল খালে ইয়াতো আপোনালোকৰ ৰিজাল্টৰ কথা ইয়াতো আহি যায় ঠিক আছে ইয়াতো যদি আপোনালোকে কিবা ৰিজাল্ট দিয়ে তেনে আপোনালোকে এই ৱেবছাইটটো পাব এইটো হ'ল DME তৰফৰ পৰা DME আন এটা ৱেবছাইট ইয়াতে আৰু এটা ইয়াতে ৰিক্ৰুইটমেণ্ট ওলাইছে ছেকশ্যন নটিফিকেশ্যন কিবা আহিছে নি নতুনকৈ যদি নটিফিকেশ্যন আপোনালোকে ইয়াতে পাব নিউ নটিফিকেশ্যন যদি কিবা আহিছে আপোনালোকে ইয়াতে পাব ঠিক আছে মেইন ডিপাৰ্টমেণ্ট গোটেইখিনি কেটেগৰিটো যদি আমি টিক চিন দি দিওঁ যে নতুনকৈ ৰিজাল্টটো কিবা ইয়াতে আহিছে নেকি ইয়াতে কেইটামান ৰিজাল্ট আহিছে কিহৰ ৰিজাল্ট আহিছে মিউচুৱেল ট্ৰান্সফাৰৰ ৰিজাল্ট আহিছে মিউচুৱেল ট্ৰান্সফাৰ ওকে চ' ইয়াতে আপোনালোকে চেক কৰিব পাৰিব গোটেইখিনি আপোনালোকে চেক কৰিব পাৰিব ৰিজাল্টৰ কেন্দ্ৰ কৰি ইয়াতে ৰিজাল্টটো কিবা আহিছে নেকি সেইখিনিও চাম আমি চ' ৰিজাল্ট ওকে চ' ইয়াতে আৰু কি আছে আমি চাম গোটেইখিনি ছাৰ্ভিচ আপোনালোকে পাব ইয়াতে আয়ুষৰ তৰফৰ পৰা গোটেইখিনি ছাৰ্ভিচ আপোনালোকে পাব এই ৱেবছাইটত যদি আপোনালোকে গম পায় এই ৱেবছাইটটো যদি চলাব পাৰে তেনেহ'লে আপোনালোকে গোটেইখিনি কথা ইয়াতে গম পাব চ' মেইনলি আপোনালোকে ৱেবছাইটতে চাব লাগিব আপোনালোকে ৱেবছাইটত সকলোবোৰ তথ্য যদি বিচাৰে সকলোবোৰ তথ্য আপোনালোকে ৱেবছাইটতে পাব চ' DMEৰ অলৰেডি এটা PDF ফাইল হৈছে যে DME ৰিজাল্ট দিছে বুলি একচুৱেলি সেইটো PDF ফেক PDF আপোনালোকে DME ৰিজাল্ট বৰ্তমান এতিয়ালৈকে ঘোষণা কৰা নাই যদি ঘোষণা কৰিলে আপোনালোকে নিশ্চয় গম পালে হয় আৰু এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰো এটা কথা আহি পৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে এতিয়া আপডেট দিয়া নাই বা ৰিনিউৱেল কৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰিব নহ'লে আপোনালোকৰ DME ৰিজাল্টত আপোনালোকৰ যেতিয়া ফাইভা হ'ব তেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন দৰকাৰী হ'ব যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নিজৰ তথ্য পাতি সঠিকভাৱে তেওঁলোকে বহোৱা নাই নিজৰ তথ্য পাতি দিয়া নাই তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ তথ্য পাতি সঠিকভাৱে এতিয়া বহাই লওক পিছত কিন্তু সময় নাপাব যিসকলে DMEত এপ্লাই কৰিছে বা ADAত এপ্লাই কৰিছে কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যিকোনো ধৰণৰ চাকৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু যিসকলে এইবাৰ নতুনকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনত আবেদন কৰিব বিচাৰে আপোনালোকে ঘৰতে বহি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ কাৰণে আবেদন কৰিব পাৰিব বা আমাৰ সৈতে যোগাযোগ কৰিব পাৰে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আবেদন কৰিব বিচাৰে ঠিক আছে চ' আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ যদি কাৰোবাৰ বনাই দিব লাগে চ' আজিলৈ মানে অন্য ভিডিঅ'ত আপোনালোক জয় হিন্দ জয় অসম